সাংসদ পল্লৱ লোচন কিমান সফল পল্লৱক লৈ কিমান সন্তুষ্ট তেজপুৰবাসী ক'ত খৰচ হ'ল পল্লৱৰ সমষ্টি উন্নয়নৰ পুঁজি সাংসদ হিচাপে 4 বছৰ পাৰ কৰিলে তেজপুৰৰ বিজেপি সাংসদ পল্লৱ লোচন দাসে পিছে বিগত 4 বছৰত তেজপুৰৰ কি উন্নয়ন কৰিলে পল্লৱ লোচন দাসে উল্লেখযোগ্য যে সাংসদ পুঁজিৰ নামত বিগত 3 বছৰত পল্লৱ লোচন দাসক কেন্দ্ৰৰ মুকলি 15 কোটি টকা সাংসদৰ খৰচ 12 কোটি টকা খৰচ নহল 3 কোটি টকা এই পুঁজিৰ ভিতৰত 2020-21 বৰ্ষত কেন্দ্ৰৰ মুকলি 2 কোটি 50 লাখ টকা সাংসদৰ খৰচ 0 2021-22 বৰ্ষ কেন্দ্ৰৰ মুকলি 5 কোটি সাংসদৰ খৰচ 5 কোটি 2022-23 বৰ্ষ কেন্দ্ৰৰ মুকলি 9 কোটি 50 লাখ সাংসদৰ খৰচ 7 কোটি পিছে ক'ত খৰচ হ'ল 12 কোটিৰ পুঁজি যাওঁ আহক তেজপুৰ লোকসভা সমষ্টিৰ বিভিন্ন ঠাইৰ জনতাৰ কাষলৈ প্ৰথমে শুনো আহক তেজপুৰৰ জনতাৰ মন্তব্য ক্ষেত্ৰৰ 20-21 বৰ্ষৰ যি ফান পুঁজি এই পুঁজিৰ পৰা আমি 10 লাখ টকা লাভ কৰোঁ ইতিমধ্যে আমি বাউণ্ডাৰী ৱালৰ কাম সম্পূৰ্ণ কৰিছোঁ আমাৰ অঞ্চলটোতো একেবাৰে এটা কামো আমি দেখা পোৱা নাই বাকি তেওঁ ঠাই বিশেষত যদি কৰিছে নাজানো ৰাইজৰ একুৰিটা সমস্যা আছে কিন্তু সাংসদ মহোদয়ে আহি সেই অঞ্চলবোৰ পৰিভ্ৰমণ কৰি কাৰ কি দৰকাৰ আছে কিখিনি অসুবিধা আছে এখিনি বুজ লৈ সেই ফাণ্ডখিনি যে তাত ব্যৱহাৰ কৰিব সেই ক্ষেত্ৰত হয়তো তেওঁ মনোনিৱেশ নিদিয়ে এইবাৰ আহক তেজপুৰ লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল গহপুৰলৈ আজি পৰ্যন্ত তেওঁৰ কোনো কাৰ্যকলাপ ৰাইজৰ হৈ কাম কৰা আমি দেখা নাপাওঁ তেওঁ যি সাংসদ পুঁজি আছিল তেওঁ ক'ত ব্যয় কৰিলে ক'ত তেওঁ সেই টকাখিনি খটুৱালে কি এক চিন্তাৰ বিষয় সাংসদ পুঁজি আছিলে সেই সাংসদ পুঁজিও তেওঁ আত্মসাৎ কৰাৰ আমাৰ সন্দেহ হৈছে কিয়নো প্ৰত্যক্ষভাৱে আমি ক'তো দেখা নাই যে সেই তেওঁ সাংসদ পুঁজি তেওঁ ক'ত ব্যয় কৰিলে তেওঁ ক'ত সেই টকাখিনি খৰচ কৰিলে গতিকে এইটো এটা অতি পৰিতাপৰ আৰু দুখৰ বিষয় তেওঁ পাহৰি গ'ল যে চাহ মজদুৰ চাহ জনজাতিৰ লোকসকলকে একেবাৰে পাহৰি গ'ল এইটো এটা দুখৰ বিষয় পৰৱৰ্তী সময়ত দেখিলোঁ তেখেতে অকল হাঁহিৰ বাদে লোকসভাত অন্য একো কাম কৰিব নোৱাৰে সাংসদগৰাকীক লৈ কিমান সন্তুষ্ট ঢেকীয়াজুলিৰ জনতা কি পালে ঢেকীয়াজুলিৰ ৰাইজে ঢেকীয়াজুলি আৰু বৰচলাতো আজিলৈকে আমি মানে দেখিবলৈ পোৱাই নাই যে আমাৰ ধৰক সাংসদৰ পুঁজিৰ দ্বাৰা যে আমাৰ ৰাস্তাই হৈছে বা কিবা হৈছে যে আজিলৈকে আমি দেখিবলৈ পোৱা নাই এখেতে আজি তাৰিখতো এই চাহ জনজাতি ছাত্ৰ সন্থাৰ এতিয়াও সাধাৰণ সম্পাদক যেন হৈ আছে সেইটো কাৰণে আমি কিন্তু তাৰ কৰ্মৰ ওপৰত বা তাৰ সাংসদৰ ওপৰত যিবিলাক আঁচনি পাব লাগিছে আদিবাসী ক্ষেত্ৰতে কিন্তু এটাও আজি তাৰিখে আমি একো নাই এইবাৰ আহক বিশ্বনাথলৈ কি কয় শুনক বিশ্বনাথৰ জনতাই সাংসদ পুঁজিৰ পৰা যে খুব চকুত লগাকৈ কিবা কাম হৈছে এইটো মোৰ দৃষ্টিত পৰা নাই এজন ৰুলিং পাৰ্টিৰ MLA খুব ডাইনামিক য়ং MP আৰু বিশেষকৈ বিশ্বনাথৰ পৰা তেওঁ বিশ্বনাথৰ ভূমিপুত্ৰ আমি অন্য সমষ্টিকেইটাক দিব নালাগে বুলি কোৱা নাই কিন্তু বিশ্বনাথৰ ক্ষেত্ৰত তেওঁ বিশেষ চকু থকাটো আমি বিচাৰোঁ যিহেতু তেওঁ বিশ্বনাথৰ পুত্ৰ তেখেতৰ দিনত সাংসদ পুঁজিৰ জৰিয়তে কিবা কাম হৈছে নে নাই এইটো আমাৰ এই পৰ্যন্ত কিন্তু একো চকুতেই পৰা নাই আজি 5 বছৰৰ আগত আমাৰ যি অৱস্থা বিশ্বনাথৰ আজিও সেই একেই বাহাল আছে আমি একো নতুনত্ব দেখা পোৱা নাই যে সাংসদ পুঁজিৰ এইটো কাম হৈছে কিবা ক্ষেত্ৰত সেইটো এই পৰ্যন্ত আমি তাৰ উৱাদিয়ে পোৱা নাই এয়া আছিল তেজপুৰৰ সাংসদ পল্লৱ লোচনক তেজপুৰৰ জনতাই দিয়া ৰিপৰ্ট কাৰ্ড অপেক্ষা কৰক পৰৱৰ্তী প্ৰতিবেদনত আমি লৈ আহিম শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ৰ ৰিপৰ্ট কাৰ্ড তেজপুৰ গহপুৰ বিশ্বনাথ আৰু ঢেকীয়াজুলি ব্যুৰ ইনপুটৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ